হেল্ল' এভৰিৱান, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। গম পাইছে দেখি পেলাই অমিতাৰ খাৰ আৰু লগতে বহুত কিবাকিবি আছিলে আজিৰ থালিখনত। আচলতে বাৰ ঘৰত নিমন্ত্ৰণ আছিলে, তথাপিতো গোটেইখিনি দেখুৱাটো সম্ভৱ নহয়। গতিকে প্ৰথমতে সেয়া মৰিচাৰ ভাজি, ৰঙা মৰিচাৰ ভাজি, তাৰপিছতে মিক্স ভেজ। এইটো হ'ল সৰু মাছ সৰিয়হ দি পেলাই বনাইছিলোঁ। ওপৰত একদম অকণমান নেমু ৰস দি দিছোঁ। ইয়াৰ ৰেচিপিটো মোৰ ইউটিউব চেনেলত আছেই, আপলোড কৰা হয়। যদি চাব বিচাৰে চাব পাৰিব। ইফালে ইয়াতে এতিয়া ডাঙৰ মাছটো বনাবলৈ লৈছোঁ। তাৰ কাৰণে জিৰা দিলোঁ, শুকান জলকীয়া দিলোঁ আৰু ইফালে পিঁয়াজ দি দিছোঁ। গোটেইখিনি ভাজি ল'ম। যিহেতু বাৰ ঘৰত আছিলে, গতিকে বেকগ্ৰাউণ্ডটো আপোনালোকে অকণমান বেলেগ দেখিছে নিশ্চয়। চ' এতিয়া অকণমান নিমখ হালধি এইখিনি দি দিছোঁ। মাছখিনি ফ্ৰাই কৰা হৈয়ে গৈছিলে। তাৰপিছতে ইয়াতে মই 2 চামুচ জিৰা অকণমান কুহুমীয়া পানীত ধুনীয়াকৈ এটা পেষ্ট বনাই দি দিছোঁ। আৰু এতিয়া মূলাখিনি কাটি লোৱা হৈছিলে, গতিকে মূলাখিনি এড কৰি দিলোঁ। আৰু লগতে ইয়াতে আলু অকণমান ডাঙৰ ডাঙৰ টুকুৰাকৈ কাটি লৈছিলোঁ, 2টা আলু দি দিছোঁ। এইবিলাক চব অপশ্যনেল হয়। আলু যদি নাখায় তেনেহ'লে নিদিলেও হ'ল। ধুনীয়াকৈ চব্জিখিনি অকণমান সিজিবলৈ দিম। এনেকৈ ঢাকন দি ঢাকি দিলোঁ। আৰু গোটেইখিনি সিজি হোৱাৰ পিছত প্ৰায় 10 পৰা 15 মিনিটৰ পিছত ইয়াতে প্ৰয়োজন অনুসৰি পানী এড কৰিম আৰু তাৰপিছতে মাছখিনি এড কৰি দিম। চ' গোটেইখিনি ৰেচিপি মই ভালকৈ দেখুওৱা নাই, বিশেষকৈ মই ইয়াতে অমিতাৰ খাৰটো দেখাইছোঁ আপোনালোকক। এতিয়া বনাবলৈ লৈছোঁ খাৰ। তাৰ কাৰণে মিঠাতেল দিলোঁ, তেজপাত দিলোঁ আৰু লগতে দিছোঁ শুকান জলকীয়া। অকণমান এইখিনি গৰম হোৱাৰ পিছতে ইয়াতে এতিয়া আদা নহৰু অকণমান সৰু সৰুকৈ কাটি লৈছিলোঁ। পেষ্ট বনোৱা নাই, কাটি লৈছিলোঁ। কাটি ল'লে ভাল লাগে বেছিকৈ। পেষ্ট বনাইও দিব পাৰে। চ' এইখিনি ধুনীয়াকৈ অকণমান ভাজি ল'ম, আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে। এইখিনি মই আচলতে অমিতাৰ খাৰ বনাইছিলোঁ। বিভিন্ন উপায়েৰে খাৰ বনাব পাৰি। চ' এতিয়া ইয়াতে মই দি দিছোঁ জিৰা, কালজিৰা আৰু এইফালে অকণমান বগা সৰিয়হ। এইখিনি ফুটাৰ লগে লগে সকলোখিনি ৰেডিয়ে কৰি থৈ দিব লাগে। ফুটাৰ লগে লগে আমি অমিতাখিনি এড কৰি দিম। সেইটো কাৰণে অমিতাখিনি আগতে কাটি মেলি একদম ৰেডি হৈ থাকিব লাগে। এতিয়া গোটেইখিনি অকণমান ভাজি ল'ম। ইয়াতে মই বুট দিছিলোঁ। বুটটো ৰঙা যিটো বুটটো ধুনীয়াকৈ ধুই পেলাই তিয়াই ৰাখিছিলোঁ। গতিকে প্ৰায় 1 কাপমান বুট এড কৰিছিলোঁ, সৰু কাপৰ 1 কাপ। চ' সেয়া বুটখিনিও এড কৰি দিলোঁ। এতিয়া ধুনীয়াকৈ গোটেইখিনি ভাজি ল'ম। আপোনালোকে কেনেকৈ খাৰ খায় বাৰু? আমি অমিতাৰ খাৰ খাওঁ, পচলাৰ খাৰ খোৱা হয়, লগতে তিয়ঁহৰ খাৰ খোৱা হয় আৰু বিভিন্ন পাচলিৰ বাকলি দি পেলাইও খাৰ খায়। মই আচলতে এইটো অমিতাৰ খাৰ বনাইছিলোঁ স্পেচিয়েলি। এতিয়া ইয়াতে প্ৰয়োজন অনুসৰি নিমখ আৰু হালধি অকণমান এড কৰিছোঁ। নিমখ আৰু হালধিৰ পৰিমাণটো যথেষ্ট কম ৰখা হৈছে, কিয়নো খাৰ এড কৰিম যিহেতুকে। এতিয়া ইয়াতে দি দিছোঁ কেঁচা জলকীয়া, 3টামান কেঁচা জলকীয়া এনেকৈ ফালি পেলাই দি দিছোঁ। ধুনীয়া এটা ফ্লেভাৰ আহে কেঁচা জলকীয়াখিনি দি দিলে। এইখিনি অকণমান ভাজি ল'ম। ভাজি লোৱাৰ পিছতে মই মাছৰ যিকেইটা মূৰ আছিলে সেইকেইটা আগতে ভাজাই হৈ আছিলে, গতিকে মাছৰ মূৰকেইটা এড কৰি দিলোঁ। মাছৰ মূৰকেইটা এড কৰি দিয়াৰ পিছত এনেকৈ ঢাকনিৰে ঢাকি দিম। ভাঙি দিব নালাগে, নিজে নিজেই পিছত সিজি গ'লে নিজেই এবাৰ এনেকৈ হেতাৰে ভাঙি দিব পৰা যাব। চ' এইখিনি ধুনীয়াকৈ আকৌ ভাজি ল'লোঁ। গতিকে এইখিনি ভাজ খাইছেই অলম'ষ্ট। এতিয়া ইয়াতে পানী আৰু খাৰ এড কৰিম প্ৰয়োজন অনুসৰি। প্ৰথমতে পানীখিনি এড কৰি লৈছোঁ। অকণমান অমিতাখিনি ডুব যোৱালৈকে পানীখিনি এড কৰিছোঁ। ইয়াৰ পিছত এতিয়া খাৰটো এড কৰিছোঁ। খাৰৰ পৰিমাণটো আচলতে আমি হালধিৰ ওপৰত নিৰ্ভৰ কৰে। হালধি যে এড কৰিছোঁ, হালধিখিনি ৰঙচুৱা নোহোৱালৈকে খাৰটো এড কৰি থাকিব লাগে। সেইটোৱে খাৰৰ জোখ আৰু। গতিকে হালধিৰ ওপৰতো নিৰ্ভৰ কৰে অৱশ্যে। চ' মই প্ৰায় আধা কাপমান খাৰ এড কৰিছোঁ ইয়াতে। গোটেই দেখিছেনে ৰঙা হৈ গৈছে। গতিকে এইখিনি ৰেডি। ধুনীয়াকৈ 10 মিনিটমানৰ পিছত এইখিনি আমাৰ খাৰ ৰেডি হৈ গ'ল। এতিয়া এটা পাত্ৰত খাৰখিনি উলিয়াই ল'লোঁ। উলিয়াই লৈ পেলাই এইখিনি ইয়াৰ ওপৰত এতিয়া কেঁচা মিঠাতেল, প্ৰায় 1 চামুচ কেঁচা মিঠাতেল এড কৰি দিছোঁ আৰু ধুনীয়াকৈ এইখিনি লৰাই দিম।
দি পেলাই ঢাকনেৰে ঢাকি ৰাখি দিম। ইয়াৰ পৰাই পিছত ছাৰ্ভ কৰিম। চ' এইখিনি মিঠাতেলটো এড কৰিলে খাৰৰ এটা ধুনীয়া ফ্লেভাৰ আহে। সকলোৱে বেলেগ বেলেগ ধৰণে খাৰ বনায়, আমি এনেকৈয়ে বনাওঁ। মিঠাতেলটো পিছত দি দিওঁ, একদম ধুনীয়া কেঁচা মিঠাতেলৰ এটা ধুনীয়া গোন্ধ আহে, খোৱাৰ লগে লগে এটা ধুনীয়া ফ্লেভাৰ আহে। চ' গতিকে আমাৰ ধুনীয়া থালিখন ৰেডি হৈ গ'ল, আজি পিয়'ৰ আছামিজ থালি এখন। এতিয়া আজিৰ থালিখনত আছিলে আপোনাৰ সৰু মাছৰ সৰিয়হ দিয়া সৰু মাছ, তাৰপিছতে এইফালে আছিলে আপোনাৰ মিক্স ভেজ, লগতে অমিতা খাৰ, আৰু এইটো আছিলে ডাঙৰ মাছ। চ' এনেকৈ থালিখন ৰেডি কৰিলোঁ। সেয়া দেখিছেনে, ধুনীয়া হৈছিলে বাৰু খাবলৈ। বহুত দিনৰ মূৰত এনেকুৱা এখন এনেকুৱা এটা খানা খালোঁ, খুব ভাল লাগিলে। আৰু এইফালে সেয়া অকণমান ভাতটোৰ ওপৰত ধুনীয়াকৈ এপাহ ফুল দি দিছোঁ, আৰু এইফালে মৰিচাৰ ভাজি, আৰু লগতে এইটো বুট আৰু কেঁচা মগু ধুনীয়াকৈ পেষ্ট বনাই পেলাই এইটো এটা পকৰি বনাইছিলে। লগতে নেমু, পিঁয়াজ, জলকীয়া এইখিনি আছিলে। চ' থালিখন দেখি পেলাই খাওঁ খাওঁ লাগিছে, নহয়নে বাৰু? ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, আকৌ লগ পাম নতুন এটা ভিডিঅ' আৰু নতুন কিছুমান আইডিয়া লৈ। বাই বাই।